নমস্কাৰ পোনপ্ৰথমে হিৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰসমূহৰ লগতে এই পাঠটিৰ লগত জড়িত প্ৰশ্ন আৰু উত্তৰসমূহ আগবঢ়াবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এই পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ আগবঢ়াবলৈ ওলাইছোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে ভূগোল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্ৰধান আহিৰাক ডেছ বোলে। উত্তৰটো হৈছে মানচিত্ৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে ডেছৰ সহায় লৈ মানচিত্ৰ অংকন কৰা হয়। উত্তৰটো হৈছে মাপনি। ৩ নম্বৰ প্ৰশ্নটো হৈছে ডেছে প্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল। উত্তৰটো হৈছে ইৰাটোস্তেনিছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে ইছলামীয় সোণোৱালী যুগৰ বিখ্যাত মানচিত্ৰকৰ ডেছে ১১৫৪ চনত উৎকৃষ্ট মানচিত্ৰ প্ৰস্তুত কৰিছিল। উত্তৰটো হ'ব আল-ইদ্ৰিছি। ৫ নম্বৰ প্ৰশ্নটো হৈছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাই কটাকটি কৰি ডেছ গঠন কৰে। উত্তৰটো হৈছে জালি। ৬ নম্বৰ প্ৰশ্নটো হৈছে পথাৰ জৰীপ কৰোঁতে অতি সৰল পদ্ধতি ডেছ ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে শিকলি জৰীপ। ২ৰ ১ নম্বৰ প্ৰশ্নটো হৈছে মাপনি কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ল ভূপৃষ্ঠত থকা কোনো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতকে মাপনি বোলে। মাপনি ৩ প্ৰকাৰৰ: ৰৈখিক মাপনি, উক্তি মাপনি আৰু নিৰপেক্ষ ভগ্নাংশ। এই তিনিটা মাপনিৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ। ৰৈখিক মাপনি মানচিত্ৰ আৰু ভূপৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাকে ৰৈখিক মাপনি বোলে। উক্তি মাপনি মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকাশ কৰা হয় তাকে উক্তি মাপনি বোলে। নিৰপেক্ষ ভগ্নাংশ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা হয় তাকে নিৰপেক্ষ ভগ্নাংশ বোলে। ইয়াক ১:১০,০০,০০০ হিচাপে প্ৰকাশ কৰা হয়। ২ নম্বৰ প্ৰশ্নটো হ'ল ২ মাইল সমান ৬৩,০০০ নিৰপেক্ষ ভগ্নাংশলৈ প্ৰকাশ কৰিব লাগে। উত্তৰটো কৈ দিয়া আছে, চাই ল'লে হ'ল। ৩ নম্বৰ প্ৰশ্নটো হৈছে দূৰসংবেদন কাক বোলে। উত্তৰটো হ'ল দূৰসংবেদন হ'ল এক বিশেষ প্ৰযুক্তি য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য পাতি সংগ্ৰহ কৰা হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে ৰৈখিক মাপনি আৰু কৰ্ণ মাপনিৰ মাজৰ পাৰ্থক্য কি? উত্তৰটো হ'ল ৰৈখিক মাপনিৰ জৰিয়তে মানচিত্ৰ এখনত দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক দেখুৱাবলৈ কিমান জোখৰ প্ৰয়োজন সেইটো নিৰ্ধাৰণ কৰে। প্ৰয়োজনটো ডাঙৰ নাইবা সৰু কৰিব পাৰি। আনহাতে মানচিত্ৰ এখন বিশুদ্ধ পাবলৈ হ'লে তৃতীয়ক বিভাজন থকাৰ প্ৰয়োজন। এই ক্ষেত্ৰত কৰ্ণ মাপনিয়ে নিপুণভাৱে এই তৃতীয়ক বিভাজন দেখুৱায়। ৫ নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰৰ সৈতে কি কি উপাদান জড়িত হৈ আছে বা থাকে? উত্তৰটো হৈছে
মানচিত্ৰৰ সৈতে জড়িত উপাদানসমূহ হ'ল মানচিত্ৰৰ নাম, অৱস্থান, মানচিত্ৰৰ সীমাৰেখা আৰু দিশ, মাপনি, আকৃতি আৰু আকাৰ, দূৰত্ব, মাটিকালি, প্ৰচলিত সাংকেতিক চিহ্ন আৰু মানচিত্ৰৰ সময় আদি। 6 নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ল মানচিত্ৰ 2 প্ৰকাৰৰ: নিদৰ্শনমূলক মানচিত্ৰ আৰু বিষয় প্ৰসংগ থকা মানচিত্ৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল জৰীপ কাৰ্য বুলিলে কি বুজায়? উত্তৰটো হ'ল কোনো ভূক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বোলে। 3ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অভিক্ষেপ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ল গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বোলে। অভিক্ষেপ 3 প্ৰকাৰৰ: বেলন অভিক্ষেপ, সাংকব অভিক্ষেপ আৰু শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ। এই তিনিওটা অভিক্ষেপৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। বেলন অভিক্ষেপ: এই বেলন অভিক্ষেপত পৰা যায়। ইয়াত অনুভূমিকভাৱে থকা অক্ষৰেখাৰ সৈতে দ্ৰাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে। বেলন অভিক্ষেপ আয়তৰ নিচিনা যদিও বেলন বুলিহে অভিহিত কৰা হয়। আটাইতকৈ জনপ্ৰিয় বেলন অভিক্ষেপসমূহ হ'ল মাৰ্কেটৰ অভিক্ষেপ, কেচিনি অভিক্ষেপ, মিলাৰ অভিক্ষেপ আদি। সাংকব অভিক্ষেপ: এই অভিক্ষেপত গোটেই পৃথিৱীখনক দেখুৱাব পৰা নাযায়। ইয়াত দ্ৰাঘিমা ৰেখাবোৰ সমদূৰৱৰ্তী সৰল আৰু মেৰু হওক বা নহওক একে স্থানলৈকে পোনাই থাকে। এই অভিক্ষেপ সৰু অঞ্চলৰ বাবেহে উপযোগী। 3 নম্বৰটো হ'ল শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ: গোলকৰ কেন্দ্ৰত যদি পোহৰ ৰাখি মেৰু অংশত স্পৰ্শক হিচাপে থকা সমান পৃষ্ঠাত অক্ষৰেখা আৰু দ্ৰাঘিমা পেলোৱা হয় তাকে শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ বোলে। 2 নম্বৰ প্ৰশ্নটো হৈছে GIS ছফ্টৱেৰৰ দ্বাৰা কি কি কাৰ্য সাধন হয়? উত্তৰটো হ'ল GIS অৰ্থাৎ ভৌগোলিক তথ্য ব্যৱস্থা হ'ল এক কম্পিউটাৰ ভিত্তিক পদ্ধতি য'ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্যপাতি সংগ্ৰহ, অধিগ্ৰহণ, সংৰক্ষণ কৰি ল'ব পাৰি। GIS ছফ্টৱেৰৰ কাৰ্যবোৰ হ'ল: মানচিত্ৰ, পৰিক্ৰমিত মানচিত্ৰ, আকাশৰ পৰা তোলা ছবি, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ, জৰীপ আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰে। 2 নম্বৰ কাৰ্যটো হ'ল তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰ সংৰক্ষণ কৰে। 3 নম্বৰ কাৰ্যটো হৈছে বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য উৎঘাটন কৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে দূৰসংবেদনৰ সম্পৰ্কে লিখা বা দূৰসংবেদন কি ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে লিখা। উত্তৰটো হ'ল ইতিমধ্যে দূৰসংবেদননো কি সেই সম্পৰ্কে উল্লেখ কৰিছোঁ, বাৰু যিয়ে নহওক ইয়াতো উল্লেখ কৰি দিছোঁ। ই হ'ল এক বিশেষ প্ৰযুক্তি য'ত সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয়। ইয়াৰ লগত অৰ্থাৎ দূৰসংবেদনৰ লগত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে উৰা বিমান জড়িত হৈ থাকে। দূৰসংবেদনৰ বৈশিষ্ট্যসমূহ হ'ল যে 1 নম্বৰ বৈশিষ্ট্যটো হ'ল যদি কোনো বনাঞ্চল বনাগ্নিত পতিত হয় মহাকাশৰ পৰা তাৰ চিত্ৰ তৎকালীনভাৱে বন ৰক্ষকক যোগান ধৰিব পাৰে। 2 নম্বৰ বৈশিষ্ট্যটো হ'ল যে আকাশত মেঘৰ চাল চলনলৈ লক্ষ্য ৰাখি বতৰৰ বাতৰি দিয়াৰ লগতে
ডাঙৰ ধুমুহাৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিব পাৰে। 3 নম্বৰ বৈশিষ্ট্যটো হ'ল যে দূৰ সংবেদনে সাগৰৰ তলিৰ শলা বোমাবোৰ চিত্ৰ সহকাৰে দেখুৱাব পাৰে। 4 নম্বৰ বৈশিষ্ট্যটো হ'ল আগ্নেয়গিৰিৰ উদ্যোগীকৰণ হৈ থকাৰ সময়ৰ ছবি। নতুনা পৃথিৱীপৃষ্ঠত বলা ধূলিৰ ধুমুহাৰ ছবিৰ যোগান ধৰিব পাৰে। পাঠটিৰ লগত জড়িত আন কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আগবঢ়াবলৈ ওলাইছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল মানচিত্ৰ কাক বোলে? উত্তৰটো হ'ল ভূপৃষ্ঠ বা ইয়াৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনি অনুসৰি অংকন কৰাকে মাপনি বোলে। 2 নম্বৰ প্ৰশ্নটো হ'ল মানচিত্ৰ প্ৰস্তুত কৰোঁতাক কি বুলি জনা যায়? উত্তৰটো হ'ল মানচিত্ৰকৰ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্নটো হ'ল গ্ৰিডছ কাক বোলে? উত্তৰটো হ'ল সমান ব্যৱধানত সমান্তৰালকৈ অঁকা কিছুমান কাল্পনিক অক্ষৰেখা আৰু উত্তৰ দক্ষিণাকৈ দ্ৰাঘিমা ৰেখাই কটাকটি কৰি গঠন কৰা আৰ্হিটোকেই গ্ৰিডছ বোলে। 4 নম্বৰ প্ৰশ্নটো হ'ল ভূগোল বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? উত্তৰটো হ'ল ইৰাটোস্তেনিছক ভূগোল বিজ্ঞানৰ পিতৃ বুলি জনা যায়। 5 নম্বৰ প্ৰশ্নটো হ'ল ভূগোল নামৰ গ্ৰন্থখনৰ লিখক কোন? উত্তৰটো হ'ল টলেমি। 6 নম্বৰ প্ৰশ্নটো হ'ল মধ্যযুগীয় ইউৰোপীয় মানচিত্ৰ সমূহক কিহক কেন্দ্ৰ কৰি প্ৰস্তুত কৰিছিল? উত্তৰটো হ'ল জেৰুজালেমক কেন্দ্ৰ কৰি প্ৰস্তুত কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল লিথোগ্ৰাফী নামৰ ছপাকৰণ প্ৰক্ৰিয়া কেতিয়া উদ্ভাৱন হৈছিল? উত্তৰটো হ'ল 19 শতিকাৰ আগভাগত। 8 নম্বৰ প্ৰশ্নটো হ'ল কাক ভৌগোলিক তথ্য ব্যৱস্থাৰ পিতৃ বুলি আখ্যা দিয়া হয়? উত্তৰটো হ'ল ৰজাৰ টমলিনছনক। 9 নম্বৰ প্ৰশ্নটো হ'ল কোনে কেতিয়া সৰ্বপ্ৰথমে মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল? উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 2500 শতিকাত চুমৰীয়াসকলে সৰ্বপ্ৰথমে মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল জৰীপ কৰোঁতে মূলতঃ কোন দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল ত্ৰিকোণীয় পদ্ধতি আৰু অথালি পথালিকৈ থকা পদ্ধতি। 11 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন ক'ত লিপিবদ্ধ কৰা আছিল আৰু ইয়াক কোন ঠাইত পোৱা যায়? উত্তৰটো হ'ল এডোখৰ ঘূৰণীয়া শিলত লিপিবদ্ধ হৈ আছে বা আছিল আৰু ইয়াক স্পেইনত দেখা যায়। 12 নম্বৰ প্ৰশ্নটো হ'ল কোনে কেতিয়া সূৰ্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল? উত্তৰটো হ'ল ইৰাটোস্তেনিছে খ্ৰীষ্টপূৰ্ব 276 আৰু 194 মাজৰ সময়ছোৱাতে সূৰ্যৰ প্ৰতি ধ্যান ৰাখি পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল শিকলি জৰীপ পদ্ধতিত কোন দুবিধ শিকলিৰ ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল ইঞ্জিনিয়াৰ চেইন আৰু গাণ্টাৰ চেইন ব্যৱহাৰ কৰা হয় শিকলি জৰীপ পদ্ধতিত। 14 নম্বৰ প্ৰশ্নটো হ'ল পোনপ্ৰথমে কোনে কেতিয়া জি চাইন্স নামক পৰিভাষাটিক পৰিচয় কৰাই দিছিল? উত্তৰটো হ'ল 1992 চনত মাইকেল ফেল্পছাইডে পোনপ্ৰথমে জি চাইন্স নামক পৰিভাষাটিক চিনাকি কৰি দিছিল। 16 নম্বৰ প্ৰশ্নটো হ'ল জৰীপৰ প্ৰকাৰসমূহ কি কি? উত্তৰটো জৰীপৰ প্ৰকাৰসমূহ হ'ল ভূক্ষেত্ৰৰ জৰীপ, খনিসমূহত কৰা জৰীপ, জলাশয় ভিত্তিক জৰীপ, জিঅ'ডেটিক জৰীপ, ফটোগ্ৰামেট্ৰি আৰু দূৰসংবেদন। 17 নম্বৰ প্ৰশ্নটো হ'ল জৰীপকৰ্তাসকলে কি কি সঁজুলি ব্যৱহাৰ কৰে? কৰ্তাসকলে ব্যৱহাৰ কৰা সঁজুলিসমূহ হ'ল থিয়ডোলাইট, জোখ মাপ লোৱা ফিটা,
জিপিয়াস্তৰ লোহাৰ দণ্ড আদি।